শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক IPS বৰুণ পুৰকাইষ্টক অসম আৰক্ষী শিশু মিত্ৰ নেতৃত্ব বঁটা 2025ৰ বাবে নিৰ্বাচিত কৰা হৈছে। উল্লেখ্য যে অসমত শিশুৰ অধিকাৰ আৰু শিশুৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত বৰুণ পুৰকাইষ্টদেৱে আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে অসম আৰক্ষীয়ে তেখেতলৈ আগবঢ়াব অসম আৰক্ষী শিশু মিত্ৰ নেতৃত্ব বঁটা 2025। শিশুৰ অধিকাৰক বাস্তৱ ৰূপত প্ৰতিফলন কৰাৰ ক্ষেত্ৰত নিষ্ঠা সততা আৰু দায়বদ্ধতাৰ প্ৰতি সন্মান হিচাপে আগন্তুক 9 জানুৱাৰী তাৰিখে দিনৰ আনুমানিক 1:30 গুৱাহাটীৰ উলুবাৰীত অনুষ্ঠিত এক বঁটা বিতৰণী অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকাইষ্টদেৱক। উক্ত দিনা আৰক্ষী বিষয়া বৰুণ পুৰকাইষ্টক এই বঁটা প্ৰদান কৰিব অসম আৰক্ষীৰ মহানিৰ্দেশক IPS হৰমিত সিং দেৱে। এক পত্ৰযোগে এই কথা সদৰি কৰিলে অসম আৰক্ষীৰ AIGP ৱেলফেয়াৰ আৰু নডেল বিষয়া APS হৰমিষ্ঠা বৰুৱাই। IPS বিষয়া বৰুণ পুৰকাইষ্টদেৱ এই স্বীকৃতিৰ বাবে নিৰ্বাচিত হোৱাত তেখেতলৈ অভিবাদন জ্ঞাপন কৰি ঢেকিয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাসৰ লগতে ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাসে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা।